ৰূপহীহাটত এটা পথক কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ। ৰূপহীহাটত মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত ব্যাপক দুৰ্নীতি। PWDৰ অধীনস্থ ৰূপহীহাটৰ পশ্চিম মোৱামাৰীৰ পৰা ভগামোজোৱা পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় লোকৰ। ঠিকাদাৰ আলাল উদ্দিনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। ঠিকাদাৰে নিজৰ ময়মনতালিতে পথ নিৰ্মাণ কৰাৰ অভিযোগ। অতি নিম্ন পৰ্যায়ৰ পথ নিৰ্মাণ কৰি ৰাইজক সকাহ দিবলৈ চেষ্টা ঠিকাদাৰৰ। স্থানীয় লোকে পথৰ কাম কাজ প্ৰত্যক্ষ কৰি ঠিকাদাৰক অৱগত কৰায় যদিও ঠিকাদাৰে কোনো কাণঘাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। বিভাগীয় কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেবোৰ দুৰ্নীতিত চকু দিবলৈ অনুৰোধ জনায় ৰাইজে। ঠিকাদাৰে কৈছে স্কিমটো এনেকে আহিছে, এনেকে কাম কৰিব দিয়ক, আমি কামটো কৰি আছো, পিছতে পইচা আহিলে আমি কামটো ভালকে কৰিম। কিন্তু মানে ৰিপেয়াৰিং পিছতে বুলি কৰিব, এতিয়া পইচা বোলে কমি আহিছে, ঠিকাদাৰে এনেকে কৈছে। মানে ৰাস্তাৰ পইচা কম আহিছে, ৰাস্তাৰ পইচা কম আহিছে বুলি কৈছে। ৰাস্তাৰ কাষৰে আলি বনাই দিছে আৰু ৰাস্তাৰ কাষৰ পৰা গাঁত খান্দি মাটি আনি দি দিছে। এইটো যদি গাঁত খান্দি মাটি আনি দিছে, এইটো দি চাইড বম বনাই আছে আৰু চাইডৰ পৰা আপোনাৰ গছৰ পাত আৰু বালি এইকেইটা আনি আপোনাৰ ৰাস্তাত দি দিছে, এইটো দি আপোনাৰ চাইড বম বনাই আছে। ইতিমধ্যে আমি দেখা পাইছো যে ঘাঁহ বনেৰে চাইড বম বনাইছে। এতিয়া আপোনালোকে কণ্ট্ৰেক্টৰজনক জনাইছে নে নাই? কণ্ট্ৰেক্টৰক জনাইছো। কণ্ট্ৰেক্টৰে কৈছে যে স্কিমটো এনেকে আহিছে, এনেকে কৰিব পাৰিব, আপোনাৰ ভালকে কামটো কৰিব নোৱাৰে। এনে ৰাস্তাৰ কোনো মহৰী বা এচু তেনেকুৱা কোনো ব্যক্তি আহিছিলে? আহিছে, সিহঁতে কৈছে কণ্ট্ৰেক্টৰৰ নাম্বাৰ দিছে, কণ্ট্ৰেক্টৰক কৈছে ফোন কৰি মানে কথা পাতিবৰ কাৰণে কণ্ট্ৰেক্টৰক ফোন কৰি কথা পাতিছে। কণ্ট্ৰেক্টৰে কৈছে যে এইটো স্কিমটো আপোনাৰ পইচাটো কম আহিছে, কামটো এনেকে কৰিব পাৰিব, সি ভালকে কামটো কৰিব নোৱাৰে এনেকে কৈছে বুলি। চৰকাৰক কি আহ্বান জনাবা? এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো আহ্বান জনাইছো আমি যেন আমাৰ ৰাস্তাৰ যিটো মানে কামটো আহিছে, এইটো মানে আপোনাৰ উচিত তদন্ত কৰক, তদন্ত কৰি আপোনাৰ কামটো ভালকে কৰিব দিয়ক, আমি এইটো আহ্বান জনাইছো। সমষ্টি মেৰি যিটো ৰাস্তাটো কৰি আছে, এই ৰাস্তাটো মানে যেতিয়া মানে কৰিছে ৰাতি ৰাস্তাটো কৰি আছে, আমি কৈছো গোটেই ৰাইজে কৈছিলো দিনত ৰাস্তাটো কৰিবলৈ, সিহঁতে ৰাতি ৰাস্তাটো কৰি পেলাই অলপ অলপ মছলা দি পেলাই ৰাস্তাটো কৰি পেলাই গুচি গ'ল। তাৰপিছত কৈছে পিছত আহি পেলাই ৰিপেয়াৰিং কৰিব। ৰিপেয়াৰিংটো এতিয়ালৈকে কৰা নাই। এতিয়া যেন মাটি পেলাইছে, চাইড বম বান্ধি আছে যে, এই অলপ অলপ কেতিয়া কোনো 10 নল 12 নল দূৰত ট্ৰেক্টৰে মাটি দি পেলাই মাটি পেলাই আছে। আমি ৰাইজে আহি পেলাই কৈছো যে এইটোতো ৰাস্তা চাইড বম হোৱা নাই, আপোনালোকে ভালকে কাম কৰক। সিহঁতে কৈছে নাই এইটো স্কিম আছে, আমি তেনেকুৱা কামটো কৰিব লাগে। নাই, দেখা গৈছে যে আলিৰ নিচিনা কি ৰাস্তা কিনাৰে পেলাই চাইড বাম দিছে। আলিৰ নিচিনা চাইড বাম দিছে আৰু কেতিয়াবা ৰাস্তা মাটি কাটি পেলাই ৰাস্তাতে দি আছে। ৰাস্তাতে মাটি দিয়াই নাই, ৰাস্তাত বালি ৰাস্তাৰ কাষৰ পৰা কাটি পেলাই তাৰপিছত এই বালি কেইটা দি আছে, মাটি পেলোৱা নাই। আপুনি চাব এতিয়া কেমেৰাত চব কেইটা ওলাব, কোনটো সত্য অসত্য এইটো চব কেইটা ওলাই যাব। আপোনালোকে কি বিচাৰে? আমি এইটো বিচাৰো ৰাস্তা আমাৰ চৰকাৰে মানে এইটো ৰাস্তা আমাৰ ভালকে কৰিব লাগে। আমাৰ চৰকাৰৰ ওচৰত আহ্বান কৰিলো এইটো যেন আমাৰ ৰাস্তাটো ভালকে কৰি দিয়ে। আৰু এটা কৰি আছে, এই কন্ট্ৰেক্টৰৰ নামটো হ'ল আলাল উদ্দিন। আমি আলাল উদ্দিনে নিজে এই গাড়ীত উঠি পেলাই ৰাস্তাটো বনাইছে। আমি তেতিয়া কমপ্লেইন কৰিছো আলাল উদ্দিনে কৈছে তেনেকৈ ৰাস্তাটো কৰি আছে। ওচৰত কল কৰি